এওঁলোকে আমি অন্তর সময় আহিলো এই অন্তর সময়ত যদি আপৰ দৰে আমি বুদ্ধিমান নহওঁ প্ৰভু পুত্ৰকল মনত ৰাখিবা আমিও এটা শৈতানিক ইনফ্লুৱেঞ্চত আমি পৰিচয় যিসকলে বুদ্ধি বিচাৰি পায় ঈশ্বৰক ভয় কৰা হৈছে বুদ্ধিৰ প্ৰথম আৰম্ভ আপুনি যদি বুদ্ধিমান হ'ব বিচাৰে যেনেদৰে বুদ্ধিকৰ লগত তুমি যোৱা আছে বুদ্ধিৰ বাওঁ হাতত আছে তোমাৰ লং লাইফ এটা লং লাইফ আৰু বুদ্ধিৰ লেফট হাতত আছে honor and wealth. The Bible says, be wise as a serpent and harmless as a dog. Be wise as a serpent. এই অন্তর সময়ত হাপৰ দৰে বুদ্ধিমান হৈ যোৱা আমি যদি হাপৰ দৰে বুদ্ধিমান নহওঁ মনত ৰাখিবা প্ৰভু পুত্ৰকল যেনেকৈ পষ্টৰ পৌলে কৈছিলে অন্তৰ সময়ত ডেঞ্জাৰাছ টাইম আহিব perilous time আহিব আমি অলরেডি অন্তর সময়ত আহিলো এওঁলোকে আমি অন্তর সময়ত আহিলো এই অন্তর সময়ত যদি আপৰ দৰে আমি বুদ্ধিমান নহওঁ প্ৰভু পুত্ৰকল মনত ৰাখিবা আমিও এটা শৈতানিক ইনফ্লুৱেঞ্চত আমি পৰিচয় কিয়নো জানানে প্ৰভু পুত্ৰকল বাইবেলত লিখা আছে God of this world blinded the mind of unbeliever they cannot see the light this is the gospel এই অংকাৰৰ ভগৱানে অবিশ্বাসীসকলৰ মনবিলাক অন্ধ কৰি পেলালে আৰু দেখিব নোৱাৰে এটা পোহৰ দেখিব নোৱাৰে যিটো পোহৰ হৈছে গছপাত এই অংকাৰৰ মানুহবিলাকৰ মাজত যদি থাকি যদি আমি নিজকে সাপৰ দৰে বুদ্ধিমান হ'ব নোৱাৰিম তেনেহ'লে এই অংকাৰৰ ইনফ্লুৱেঞ্চত আমি পৰিচয় তাৰমানে শৈতানিক চিষ্টেমৰ ইনফ্লুৱেঞ্চত পৰিচয় কিন্তু মনত ৰাখিবা যেতিয়াই আমি যিদিনাই শৈতানিক ইনফ্লুৱেঞ্চত আমি পৰি যাম তাৰমানে মূৰ্খ কুমাৰীৰ দৰে আমি আমাৰ অইল বিলাক আমাৰ তেল বিলাক বেচিব আৰম্ভ কৰিম মনত ৰাখিবা আপুনি কেতিয়াও স্বৰ্গৰাজ্য যাব নোৱাৰে গতিকে প্ৰভু পুত্ৰকল আপুনি বুদ্ধিমান হৈ যোৱা প্ৰভুৰ পুত্ৰ পুত্ৰী হিচাপে বুদ্ধিমান মানে কি বুদ্ধি কি হয় আমি আলোচনা করি হালেলুয়া প্রভু পুত্রকল বাইবেলে লেখা আছে wisdom in our right hand and a long life and in our left hand wealth and honor বাইবেলে লেখা আছে বুদ্ধির বাওঁ হাতত আছে তোমাৰ লং লাইফ এটা লং লাইফ আর বুদ্ধির লেফট হাতত আছে honor and wealth. Hallelujah. Sons of the living, the Bible says, blessed are those who find wisdom. ধন্যয়ে কই হল যিসকলে বুদ্ধি বিচাৰি পায় গতিকে বুদ্ধিমান মানে কি আমি বুদ্ধি কেনেকৈ পাম মই কিয় কৈছো অন্তৰ সময়ত যদি আমি সাপৰ দৰে বুদ্ধিমান নহওঁ আমি শৈতানিক ইনফ্লুৱেঞ্চত পৰিচয় Sons of the living God. Bible says, fear of the Lord is the beginning of both knowledge and wisdom. ঈশ্বৰক ভয় কৰা হৈছে বুদ্ধিৰ প্ৰথম আৰম্ভণি যদি আপোনাক বুদ্ধি লাগে তেনেহলে আপুনি ঈশ্বৰক ভয় কৰা ঈশ্বৰক ভাল পোৱা ঈশ্বৰৰ ৰাজ্য মতে চলা এইটো হৈছে বুদ্ধিৰ আৰম্ভণি হালেলুয়া আপুনি যদি প্ৰভুৰ পৰা বুদ্ধি লাগে প্ৰভু ৰাজ্য মতে চলা আৰম্ভ কৰক প্ৰভুৱে লিখা আছে যদি তুমি প্ৰভুক ভয় কৰা আৰু প্ৰভুৰ আজ্ঞা মতে চলা তাৰমানে তোমাৰ বুদ্ধি আৰম্ভণি হৈ গ'ল তাৰমানে তোমাৰ বুদ্ধি আপৰ দৰে হৈ গ'ল তোমাৰ বুদ্ধি মনত ৰাখিবা যিদিনা প্ৰভুৰ আজ্ঞা মতে চলিছা তাৰমানে শৈতানিক আত্মাৰ ইনফ্লুৱেঞ্চত তুমি অহা নাই শৈতানিক আত্মাৰ চিষ্টেমতে তুমি চলা নাই তুমি তোমাক কেতিয়াও ডিচিভ কৰিব নোৱাৰে আমেন আৰু প্ৰভু পুত্ৰক বাইবেলত লিখা আছে
If somebody feel like lacking wisdom, ask from the Lord. প্রভু পূজ্যকর বাইবেলে লেখা আছে, যদি কোনো ভাই অনুভব করিছে যে আমার বুদ্ধির অভাব আছে, যদি নিজেকে অনুভব করিছে আমার বুদ্ধির অভাব আছে, তেনেহলে খোঁজা দিব বলে প্রভু দিব বলে লেখা আছে। প্রভু লেখা আছে বচনত, ask will given to you, seek will find, knock will open for you. খুঁজলে ইতি হব, তো খোলালে খোলা হব। গতিকে আমরা খুঁজো। আপনি যদি নিজেকে বুদ্ধির অভাব অনুভব করিছা, প্রভু ঈশ্বর পুরা খোঁজা, কারণ এই কইছে মোর নামত তুমি জিজি খোঁজা মই। গতিকে এই খোঁজা আর বুদ্ধি হিসাবে এই অন্তর সময় জীবন যাপন করা। আমেন। Sons of the living God, আপনি যদি বুদ্ধিমান হব বিচাৰে, যেনেদৰে বুদ্ধিকৰ লগত তুমি যোৱা। The wise men make you wise. বাইবেলত লিখা আছে, এজন বুদ্ধিকে আনজন ব্যক্তিকো বুদ্ধিয়ক বনাব পাৰে। বাইবেলত লিখা আছে, তুমি যদি নিজকে বুদ্ধিমান হব বিচাৰা, তেনেহলে বুদ্ধিয়কৰ লগত বন্ধু পাতা। যদি তুমি মূৰ্খৰ লগত তুমি বন্ধু পাতা, তুমিও মূৰ্খ হৈ যাবা। কারণ আপনার অঙ্গতি মেটার করে। আপনার জীবনত মূর্খৰ আচৰণ লবা না বুদ্ধিয়কৰ আচৰণ লবা, এই মেটার করে আপনি যাৰ লগত গৈ আছা বা যাৰ লগত তুমি সংগতি গতাইছা। প্রভু পুত্রগণ, আপনার অঙ্গতিয়ে ইনফ্লুয়েন্স করে আপনি মূর্খতার দিশত গৈছে নে ঈশ্বৰৰ আজ্ঞা অনুসৰি বুদ্ধিয়কৰ পথত গৈছে। গতিকে প্রভু পুত্রগণ, এই অন্তর সময়ত সাপৰ দৰে বুদ্ধিমান হৈ যোৱা আৰু বুদ্ধিয়কৰ লগত চলা। কাৰণ এই অন্তর সময়ত শয়তানে জানে ইয়াৰ অন্ত আহি আছে। গতিকে ঈশ্বৰৰ ব্যক্তিসকলক, ঈশ্বৰৰ সুজনসকলক, ঈশ্বৰে বাছি ৰখা ব্যক্তিসকলক যেনেকে ইয়াক মূৰ্খৰ দিশত পঠায়, তাৰমানে পাপ কৰায়, এই বুদ্ধিয়কৰ ৰাস্তাৰ পৰা ঈশ্বৰৰ বচন অনুসৰি, ঈশ্বৰৰ আজ্ঞা অনুসৰি, এই যীশুৰ ফুটষ্টেপৰ পৰা ইয়াক আঁতৰাই ইয়াক কেনেকৈ নৰকৰ ৰাজ্যত ইয়াক লৈ যাব পাৰো, এইটো ইয়াৰ চেষ্টা। মই যেনেকে কলো, your enemy Satan is like a roaring lion, is sneaking around to devour somebody. তোমাৰ শত্ৰু শয়তানে গজৰিত সিংহৰ দৰে যদি বিচাৰি ফুৰে কাক ই ধৰি পিনি ই পাৰ কৰিব পাৰে। এইকাৰণে প্ৰভু পুত্ৰগণ, এই অন্তৰ সময়ত ঈশ্বৰৰ পুত্ৰ পুত্ৰী হিচাপে, যীশু খ্ৰীষ্টৰ চাৰ্ভেণ্ট হিচাপে আমি সাপৰ দৰে বুদ্ধিমান হোৱাৰ প্ৰয়োজন। আমি জানিব লাগিব, বুদ্ধিমান হ'ব লাগিব, য'ত আমি কথা ক'ব লাগে, য'ত আমি সাইলেন্ট হৈ থাকিব লাগে, য'ত আমি প্ৰভুৰ বচনক ৰিপ্লাই দিব লাগে আৰু য'ত আমি ৰিপ্লাই দিব নালাগে। আমি জানিব লাগিব। unnecessary problem আমি নিজৰ বাবে ক্ৰিয়েট কৰিব নালাগে। হালেলুয়া। আমি প্ৰভুৰ প্ৰতিটো বচন মানি চলি সাপৰ দৰে আমি স্মাৰ্ট হোৱাৰ প্ৰয়োজন। আমেন, আমেন। গতিকে প্ৰভুৰ পুত্ৰসকল, বুদ্ধিমান হৈ যোৱা। এই অন্তৰ সময়ত এই মূৰ্খ কুমাৰীসকলৰ দৰে জীৱন যাপন, আপুনি জ্ঞানী কুমাৰীসকলৰ দৰে জীৱন যাপন কৰা আৰম্ভ কৰক। প্ৰভু পুত্ৰসকল, অন্তৰ সময় হয়, প্ৰভু এই সোনকালে আহি আছে। গতিকে বুদ্ধিমান হৈ যোৱা। মূৰ্খ কুমাৰীৰ দৰে জীৱন যাপন কৰা সময় কথা মই গ'ল। বুদ্ধিমান হৈ যোৱা। আপুনি যদি বুদ্ধিমান নহয়, আপুনি যদি বুদ্ধিমান হয়, আপুনি যদি তেল যদি কালেকশন কৰা নাই,
মনত ৰাখিবা যেতিয়া প্ৰভু যীশু আহিব অন্ধকাৰৰ সময়ত আপুনি পোহৰ দিব নোৱাৰিবা, আপুনি ৱেটিং বেংকত সোমাব নোৱাৰিবা, আপুনি বিবাহ পাকত সোমাব নোৱাৰিবা, আপুনি স্বৰ্গ ৰাজ্য সোমাব নোৱাৰিবা, আপুনি যিশু তোমাৰ দ্বাৰা নহব। গতিকে প্ৰভু পুত্ৰকল এই অন্তৰ সময়ত বুদ্ধিয়কৰ দৰে জীৱন যাপন কৰিব আৰম্ভ কৰক। আমেন। কাৰণ যেনেকে কোনো শয়তানে জানে ইয়াৰ উইকেট ক্যারেক্টার বিলাক, ইয়াৰ শয়তানিক ক্যারেক্টার বিলাক মনুষ্য জাতিৰ দ্বাৰা এই অন্তৰ সময়ত ম্যানিফেস্ট কৰি আছে। কাৰণ মনুষ্য হৈছে এটা বেছ মাধ্যম শয়তানিক আত্মাৰ বাবে ইয়াৰ নিজৰ চৰিত্ৰ আৰু নিজৰ বৈশিষ্ট্য বিলাক প্ৰকাশ কৰিবৰ বাবে। এইখনে চাব চাই দেখিবা এই গোটেই সমাজত কি হৈ গ'ল, এতিয়া সত্যবিলাক অসত্য হৈ পৰি গ'ল, ধাৰ্মিকতাবিলাক অধাৰ্মিকতা হৈ পৰি গ'ল। গতিকে প্ৰভু পুত্ৰকল be wise as a serpent, অপৰ দৰে বুদ্ধিমান হৈছো। আমেন। প্ৰভু যীশু নামত